নমস্কাৰ। ঢিং কান্দৈ ৰাজ্য জোকাৰি যোৱাৰ সময়তে মুখ্যমন্ত্ৰী এক তাৎপৰ্যপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আইন কিয় লাগে, আৰক্ষীৰ হাতত বন্দুক আছে। মুখ্যমন্ত্ৰীগৰাকী এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। সকলো আৰক্ষীৰ হাতে হাতে এতিয়া বন্দুক, পিষ্টল, মেচিন গান আছে। ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন কিয় লাগে বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে চৰকাৰ, আইন কিয় লাগে, আৰক্ষীৰ হাতত বন্দুক আছে বুলি প্ৰশ্ন মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত যে সকলো আৰক্ষীৰ হাতে হাতে বন্দুক, পিষ্টল, মেচিন গান আছে। আৰু ঢিঙৰ কান্দৈ ৰাজ্য জোকাৰি যোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য। ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন কিয় লাগে বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে চৰকাৰ। আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বিচাৰিছিল মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য। প্ৰধানমন্ত্ৰীলৈ মমতা বেনাৰ্জীৰ পত্ৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। ঢিং কান্দৈ ৰাজ্য জোকাৰি যোৱাৰ সময়তে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইন কিয় লাগে, আৰক্ষীৰ হাতত বন্দুক আছে, হাতে হাতে বন্দুক আছে, পিষ্টল আছে, মেচিন গান আছে। তেনে ক্ষেত্ৰত ধৰ্ষণকাৰীৰ বাবে বিৰুদ্ধে কিয় নতুনকৈ আইন লাগে বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ, সকলো আৰক্ষীৰ হাতে হাতে আছে বন্দুক, পিষ্টল আৰু মেচিন গান। আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন কিয় লাগে বুলি এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য। উল্লেখ্য যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে বুলি উল্লেখ কৰিছে চৰকাৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে মমতা বেনাৰ্জীয়ে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বিচাৰিছিল পশ্চিমবংগত, আৰু যাৰ বাবে প্ৰধানমন্ত্ৰীলৈ মমতা বেনাৰ্জীয়ে পত্ৰ প্ৰেৰণ কৰিছিল। আৰু সেই পত্ৰৰ প্ৰসংগতেই ঢিঙৰ কান্দৈ অসম জোকাৰি যোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত, ব্ৰেকিং নিউজ। ঢিং কান্দৈ ৰাজ্য জোকাৰি যোৱাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ। আৰক্ষীৰ হাতে হাতে আছে পিষ্টল, বন্দুক, মেচিন গান। তেনে ক্ষেত্ৰত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কিয় লাগে নতুনকৈ আইন, এই কঠোৰ মন্তব্য, ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সকলো আৰক্ষীৰ হাতে হাতে আছে বন্দুক, পিষ্টল, মেচিন গান। ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন কিয় লাগে বুলি এই প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। ঢিঙৰ কান্দৈ সমগ্ৰ ৰাজ্যতে খলকনি সৃষ্টি কৰাৰ মাজতেই, প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতেই, চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য প্ৰথমে শুনাই লোৱাৰ চেষ্টা কৰিম। একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না। আইন কিয় বনাব লাগে? ইমান আইন আছে, চব পুলিচৰ হাতে হাতে পিষ্টল আছে, মেচিন গান আছে, আইন কিয় লাগে? চব পুলিচৰ হাতে হাতে পিষ্টল আছে, গুলি আছে, বন্দুক আছে। ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে কৰিব লাগে। একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না। আইন কিয় বনাব লাগে? ইমান আইন আছে, চব পুলিচৰ হাতে হাতে পিষ্টল আছে, মেচিন গান আছে, আইন কিয় লাগে? চব পুলিচৰ হাতে হাতে পিষ্টল আছে, গুলি আছে, বন্দুক আছে। ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে কৰিব লাগে। একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না। আইন কিয় বনাব লাগে? ইমান আইন আছে, চব পুলিচৰ হাতে হাতে পিষ্টল আছে, মেচিন গান আছে, আইন কিয় লাগে? চব পুলিচৰ হাতে হাতে পিষ্টল আছে, গুলি আছে, বন্দুক আছে। ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে কৰিব লাগে। আৰু এনেদৰে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে ঢিং কান্দৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। কঠোৰ হৈছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ কৰিব লাগিব যে পশ্চিমবংগৰ যি ঘটনা, আৰজি কৰ মেডিকেল কলেজৰ এগৰাকী চিকিৎসকৰ সৈতে যি জঘন্য কাণ্ড সংঘটিত হৈছিল, সেই সন্দৰ্ভত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ উল্লেখ কৰিছিল, পত্ৰ প্ৰেৰণ কৰিছিল, য'ত কৈছিল যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন আনিব লাগে। আৰু সেই প্ৰসংগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কৈছে যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কিয় নতুনকৈ আইন লাগে। আৰক্ষীৰ হাতে হাতে বন্দুক আছে, পিষ্টল আছে, গুলি আছে,
মেচিন গান আছে তেনে ক্ষেত্ৰত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কিয় নতুনকৈ আইন লাগে আৰক্ষীৰ হাতত সকলো আছে বুলি উল্লেখ কৰিছিল আৰু উল্লেখ কৰিব লাগিব তাৎপৰ্যপূৰ্ণ খবৰটো কথা এয়ে হৈছে যে যি সময়তে ঢিঙত কালিৰ দিনটোত এগৰাকী নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত হ'ল বিশেষ সম্প্ৰদায়ৰ লোকে এগৰাকী নাবালিকাৰ সৈতে ঢিঙত জঘন্য কাণ্ড সংঘটিত কৰিলে তাৰ পাছতেই ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ আছু এবিএমছু সকলোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য সকলো আৰক্ষীৰ হাতে হাতে আছে বন্দুক পিস্তল মেচিন গান গতিকে তেনে ক্ষেত্ৰত নতুনকৈ কিয় আইন লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ আমি সেই বিশেষ মন্তব্যটো আগবঢ়োৱাৰ চেষ্টা কৰিম একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আইন কিয় লাগে আৰক্ষীৰ হাতে হাতে বন্দুক আছে পিস্তল আছে গুলি আছে মেচিন গান আছে গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব লাগে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য ঢিঙৰ কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা কৈছে যে আৰক্ষীৰ হাতে হাতে বন্দুক আছে পিস্তল আছে গুলি আছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুনকৈ আইন কিয় লাগে নতুনকৈ আইন নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ যি ঘটনা সেই ঘটনাৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিল যে নতুনকৈ ধৰ্ষণকাৰীৰ বিৰুদ্ধে আইন লাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰাৰ পদ্ধতি বা ব্যৱস্থা লাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিল আৰু সেই পত্ৰৰ প্ৰসংগতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যি সময়ত ঢিঙৰ কাণ্ডই ৰাজ্য জোকাৰি গৈছে সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অসমৰ বা দেশৰ সকলো আৰক্ষীৰ হাতে হাতে বন্দুক আছে পিস্তল আছে মেচিন গান আছে তেনে ক্ষেত্ৰত নতুনকৈ আইন কিয় লাগে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ মন্তব্যটো আগবঢ়োৱাৰ চেষ্টা কৰিম একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে একশনটো চিফ মিনিষ্টাৰে ল'ব লাগিব না আইন কিয় বনাব লাগে ইমান আইন আছে সব পুলিচৰ হাতে হাতে পিস্তল আছে মেচিন গান আছে আইন কিয় লাগে সব পুলিচৰ হাতে হাতে পিস্তল আছে গুলি আছে বন্দুক আছে ভাই
ষ্টেট গভৰ্ণমেণ্টে যি কৰিব লাগে কৰিব লাগে।